মুখ্যমন্ত্রীর লাগে আশীর্বাদ মুখ্যমন্ত্রীর প্রতি আশীর্বাদ তোমার পাশে ঠিক আছে বিশেষকৈ কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যৰ নেতৃত্বৰ প্ৰতি আমি প্ৰণাম জনাইছোঁ আমাক তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পাতাকান্দি কনষ্টিটুৱেঞ্চিত মনোনয়ন দিয়াৰ কাৰণে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমি প্ৰণাম আৰু ধন্যবাদ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ প্ৰতি যে পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আমি সদায় মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমৰ উন্নয়নৰ কাৰণে যেনেকুৱা কাম কৰি গৈ আছে আগন্তুক দিনত যাতে আৰু বিশেষকৈ ভালকৈ অসমৰ উন্নয়নৰ গতিটো আৰু গতিশীল হিচাপে হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ জিকিব বুলি ভাবে আপুনি প্ৰত্যেকটা চিট নট অনলি আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চি বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মিত্ৰজোঁটৰ নেতৃত্বত জয় জয়কাৰ হ'ব আৰু বিশেষকৈ আমি আজিৰ পৰা 3 মাহ আগত কৈছিলোঁ যে 95+ চিট মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত জয় হ'ব আৰু আকৌ দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব আপোনালোকে 4 মে এইটো কাউণ্টিঙৰ দিনা আপোনালোকে উপলব্ধি কৰিব পাৰিব সকলো সাংবাদিক বন্ধু আমি প্ৰণাম জনাইছোঁ আপোনালোকে আশীৰ্বাদ ৰাখিব আৰু গোটেই পাথাৰকান্দি কনষ্টিটুৱেঞ্চি ৰাইজৰ শ্ৰীচৰণে আমি প্ৰণাম জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদ কামনা কৰিছোঁ নমস্কাৰ।